নগাঁৱৰ পৰা যদি এবছৰ 2 বছৰ 3 বছৰ 5 বছৰলৈকেও নপঠিয়াই আমাৰ ইয়াত মাছৰ ইমানখিনি উৎপাদন হৈ আছে আমি ইয়াৰ চাহিদাটো খুব ধুনীয়াকৈ মেইনটেইন কৰিব পাৰিম। আমাক খালি সকলো সহায় সহযোগ লাগিব। আপোনালোকে মন কৰিব মই নিজেও এজন মৎস্য মানে উৎপাদনকাৰীৰ লগত মই উৎপাদনকাৰী প্ৰায় আজি 5 বছৰ ধৰি মৎস্য উৎপাদন কৰি আছোঁ। তো আপোনালোকৰ বহুতখিনি চাগে জ্ঞাত আৰু প্ৰশাসনৰ হাততো এইটো তথ্য আছে। তো কথা হৈছে কি আমাৰ ইয়াত মৎস্য উৎপাদন কৰিবলৈ যথেষ্ট সুযোগ আছে, সুবিধা আছে। আমাৰ প্ৰচেষ্টা আমাৰ নিচিনা বহুত যুৱক যুৱতী ইয়াত জড়িত হৈ আছে, প্ৰচেষ্টা কৰি আছে। কিন্তু এই চৰকাৰী মেৰপাক থাকে ডিপাৰ্টমেণ্টৰ কিছুমান গাফিলতিৰ কাৰণে চৰকাৰী বিষয়াসকলৰ বা বহুতৰ কিছুমান চৰকাৰৰ নীতি নিয়মৰ গাফিলতিৰ কাৰণে অসুবিধাৰ কাৰণে ভালকৈ আগবাঢ়িব পৰা নাই। এই যিমান জলাশয়বিলাক আছে আমাৰ নিচিনা মানুহবিলাকক যদি আৰু বহুত মানে ইণ্টাৰেষ্টেড মানুহ আছে যদি তেওঁবিলাকক এলটমেণ্ট দি দিয়ে ধুনীয়াকৈ ডিব্ৰুগড় তথা উজনি অসমে গোটেই অসমক মাছৰ যিটো চাহিদা সেইটো পূৰা কৰিব পাৰিব। কিন্তু কৰিবলৈ বহুতেই ইচ্ছুক আছে মানুহখিনি, কৰিবলৈ সুযোগ দিব লাগিব। আমি কৰি আছোঁ আজি প্ৰায় 30 বিঘা মাটিত আমি মৎস্য খেতি কৰি আছোঁ প্ৰায় 5 বছৰ ধৰি। আৰু আমি ডিব্ৰুগড় চহৰ ডিব্ৰুগড় জিলাত খুব বেছি পৰিমাণে আমি 1 বা 2%হে আমি চাহিদা পূৰণ কৰিব পাৰিছোঁ। মৎস্য বজাৰখন অতি কমেও দিনত প্ৰতিদিনে 2-2.5 কোটি 3 কোটি টকালৈকে হয়। তাত আমি ক্ষুদ্ৰতমহে সহায় সহযোগ কৰিব পাৰিছোঁ। চৰকাৰে আৰু যদি চবেই সহযোগ কৰে আমি ইয়াক খুব ধুনীয়াকৈ চলাব পাৰিম।